প্ৰতিমূৰ্তিটো যিটো কংগ্ৰেছ চৰকাৰৰ দিনত বনোৱা হৈছিল তাত আপোনালোকে দেখিব যে লাচিত বৰফুকনৰ কাষতে বাঘ হাজৰিকাৰ এটা স্বৰূপ এটা কৰা হৈছিল কিন্তু লাচিত বৰফুকনৰ হোৱে বাৱে থকা নামসমূহ ইয়াতে আছে যেনেকৈ মিচিং সমাজৰ মিৰি সন্দিকৈ আছে কিন্তু তাত সেইটো ৰিফ্লেক্ট হোৱা নাই গতিকে এই 132 জন ব্যক্তিৰ পৰা আমি শিকি আৰু বুজি এই গোটেই প্ৰতিমূৰ্তিটো আমি নতুনকৈ নিৰ্মাণ কৰিম আৰু প্ৰতিমূৰ্তিটোৱে গুৱাহাটীক চাই আছে কিন্তু প্ৰতিমূৰ্তিটো হ'ব লাগিছিল ধুবুৰীক চাই থকা কাৰণ মোগল সেইফালৰ পৰা আহিছিল আৰু লাচিতে যিটো প্ৰতিমূৰ্তি বনালে এনেকুৱা লাগে যেন লাচিতহে ধুবুৰীৰ পৰা আহিছিল গতিকে ইয়াৰ গোটেই বস্তুটোৱে ঐতিহাসিক উপস্থাপনটোৱে ভুল হৈ আছে আমি ব্ৰিজখনৰ ফাংচনিং বা ব্ৰিজখন চলি থকাৰ কাৰণে আমি কৰা নাছিলোঁ এতিয়া যেহেতু ব্ৰিজ প্ৰজেক্টখন শেষ হৈ গ'ল তাতে আমি এটা সুন্দৰ যোৰহাটতো লাচিত বৰফুকন হোলোঙা পাৰত আমি কৰিলোঁ গুৱাহাটীতো আমি ধুনীয়া এটা প্ৰকল্প কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ